অসম চৰকাৰক আমি পুনৰবাৰ সকীয়াই দিব বিচাৰিছো এই প্ৰতিবেদনখনক পুনৰ বিবেচনা কৰক অন্যথা কিন্তু অসমৰ পৰিস্থিতি ভয়াবহ হ'ব আজি আমাৰ এনেকুৱা অনুভৱ হৈছে যে আমি পাছৰ পৰ্যায়ত যে আপোনালোকৰ সন্মুখতো কথা ক'বলৈ সুবিধা নাপাম যেন লাগিছে যিহেতু আমাৰ ট্ৰাইবেলসকলক আল্টিমেটলি হেক কৰিবলৈ গৈ আছে চৰকাৰখনে প্ৰি প্লানিং কৰি পিনি মাৰ্ডাৰ কৰা এটা ষড়যন্ত্ৰ ৰচনা কৰা যেন আমি পৰিলক্ষিত হৈছে আপোনালোক সকলোৱে অৱগত যে যোৱা 29 তাৰিখে যিখিনি আমাৰ অসম চৰকাৰৰ কেবিনেটে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ প্ৰতিবেদন প্ৰিপেয়াৰ কৰিছে এইখনক চালে যে এনেকুৱা লাগে যে আমাৰ ট্ৰাইবেলসকলক মাৰিবৰহে হিমন্ত বিশ্ব শৰ্মাই মানে দিছপুৰত বহি আছে আমি বাৰম্বাৰে জনাই আছো আমি মেমৰেণ্ডাম সহকাৰে বাৰম্বাৰ জনাই আছো যে 6 জনগোষ্ঠীক জনজাতি কৰাত আমাৰ আপত্তি নাই কিন্তু এডজাষ্টিং আমাৰ যিখিনি ট্ৰাইবেল আছে আমাৰ সাংবিধানিক সুবিধা সাংবিধানিক অধিকাৰ তিন মানুহ খৰ্ব হ'ব নোৱাৰিব বুলি আমি তেওঁলোকক আগৰ পৰাই কৈ আহিছো কিন্তু এই কথাটো কেউ কেৰেপ কৰা নাই তেওঁ নতুন আৱিষ্কাৰ কৰিছে ভগৱান স্বৰূপ হৈছে তেওঁ ভাৰতৰ সংবিধানত নথকা বস্তু তেওঁ উদ্ভাৱন কৰিছে আপোনালোকে সকলোৱে অৱগত ভাৰতীয় সংবিধানত ST আৰু ৰাজ্যিক ভিত্তিত STP STH বুলি কেটেগৰাইজ কৰা হৈছে কিন্তু এতিয়া আকৌ ভেলী বুলি ওলাইছে কি ব্ৰহ্মপুত্ৰ ভেলী নে কি ভেলী আমি যেলা জানিব পৰা নাই আৰু কৈছে কি মৰাণ মটক আৰু অবিভক্ত গোৱালপাৰা তাত থকা আমাৰ কোচ ৰাজবংশীসকলক ST মৰ্যাদা প্ৰদান কৰিছে দেখা যায় কালি যে জুনাইত বসবাস কৰা কোচ ৰাজবংশী মানুহে তাৰপৰা গৈ চাৰ্টিফিকেট ইছ্যু কৰি আনি পাছৰ পৰ্যায়ত আকৌ আহি জুনাইতে আহি মিলি আমাৰ STৰ পদবীটো STৰ কোটাটোক দখল নকৰিব তাৰ কি মানে আছে এতিয়া হিমন্ত আহি আমাক বচাব নেকি গতিকে আমি অসম চৰকাৰক আমি পুনৰবাৰ সকীয়াই দিব বিচাৰিছো এই প্ৰতিবেদনখনক পুনৰ বিবেচনা কৰক অন্যথা কিন্তু অসমৰ পৰিস্থিতি ভয়াবহ হ'ব আমি কাৰোবাৰ এই হেণ্ডাং পেণ্ডাংটো আমি ভয় কৰা বিধৰ নহয় আমি কিন্তু সমান্তৰালভাৱে কৈছো আমি কাৰোবাৰ জাতি জনগোষ্ঠী আমি বিৰোধী নহয় তেওঁলোকৰ উন্নয়নৰ বিৰোধী নহয় তেওঁলোকৰ অধিকাৰৰ বিৰোধী নহয় আমি কৈছো আমাৰ তিলমান যিটো অধিকাৰ আছে তাৰ 1 ইঞ্চিও আমি খৰ্ব হ'ব দিব নোৱাৰো আৰু প্ৰতিবেদনখন চালেতো আপোনালোক সকলোৰ হাতে হাতে আছে এতিয়া ইয়াতো আল্টিমেটলি আমাক মাৰ্ডাৰে কৰি আছে ST ভেলীটো কালি গুচাই দি পিনে আকৌ ST ভেলীটো গুচাই দিলে ST হৈ গ'ল আৰু জনবহুল থকা সকলোৱে গম পায় তেওঁলোকৰ কিমান হেৰি আছে পপুলেশ্যন তেওঁলোকৰ যিমান আছে সেইটো সকলোৱে গম পায় আৰু আমাৰ বৰ্তমান এডজাষ্টিং ট্ৰাইবেলৰ কিমান পপুলেশ্যন আছে ইফালে আশা কমান আৰু আমাৰ এই সৰু এটা গতিকে আমি এই প্ৰতিবেদনখনক অসম জুৰি অহকাইলৈ আমি সদৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আমি জুনাই সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি আমাৰ জুনাইত বসবাস কৰা আমাৰ জনজাতি ভাইসকলে ওলাই আহিব আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আমি এই প্ৰতিবেদনখন দাখিল কৰিম আমি 5 to 10 হাজাৰ আমাৰ জনজাতি ভাইসকলে কালি ইয়াত গোট খাব আপোনালোকে নিশ্চয় দেখা পাব গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি মই আমাৰ জুনাই অঞ্চলত বসবাস কৰা আমাৰ ট্ৰাইবেলসকলক এই আমাক মাৰি পেলাবলৈ প্ৰিপেয়াৰ কৰা আমাৰ এই প্ৰতিবেদনখনক জ্বলাই দিয়াৰ কাৰ্যসূচীত আমাৰ জুনাই অঞ্চলৰ যিমান ট্ৰাইবেল মানুহ আছে সকলোৱে ওলাই আহক আমি চৰকাৰক আকৌ সকীয়াই দিম যে ট্ৰাইবেলসকলে জ্বলাই দিছে পৰৱৰ্তী পৰ্যায়ত জ্বলাটো বাদেই দিয়ক আমি ৰেলপথ অৱৰোধ কৰিম নেশ্যনেল হাইৱে অৱৰোধ কৰিম গতিকে আমি এতিয়া আমাৰ জাতীয় সংকট এতিয়া ট্ৰাইবেলসকলৰ একদম সংকট অৱস্থা গতিকে এই সংকটৰ অৱস্থাত আমাৰ অঞ্চলত থকা আমাৰ ট্ৰাইবেল ভাইসকলক ওলাই আহিবৰ কাৰণে মই ট্ৰাইবেল সংঘৰ সম্পাদক হিচাপে মই প্ৰতিগৰাকী আমাৰ ট্ৰাইবেলসকলক মই